হাতত জেতুকা লৈ আমাৰ নাচনী ৰেডি হৈ গ'ল বিহু নাচিবলৈ। এইবাৰ জিলমিলে প্ৰথমবাৰৰ বাবে হুঁচৰি গাব। এয়া চাওকচোন, নাচনীৰ গাত একেবাৰে ততেই নাই। মাৰ পৰা ফুট আনি পেলাই তাই নিজৰ কপালত লগাই লৈছেহি। দেখাত এনেকুৱা লাগিছে যেন একদম পুৰা সহজতে পিন্ধোৱা হৈ গৈছে তাইক, কিন্তু নাই, তেনেকুৱা নহয়। একদম তাই ইফালে দৌৰিছে সিফালে দৌৰিছে, তাইৰ পিছে পিছে মায়ে মই দৌৰি দৌৰি পিন্ধাইছো জানেনে। একদম মানে লটি ঘটি কৰি মাৰিছে। আমাৰ নাচনী ৰেডি হৈ গ'ল হুঁচৰি গাবলৈ। গোসানী আৰু এজনী মৌচুমীটো চিনি পায়ে। মৌচুমী চকু পাক। এয়া নাচনীৰ লগত আমাৰ এতিয়া গোসানীয়ে প্ৰথমবাৰ যাব হুঁচৰি গাবলৈ। একদম পুৰা সাজি কাচি ৰেডি হৈ গৈছে। জিলমিলে একদম বায়েকহঁতৰ লগত পুৰা হুঁচৰি গোৱাত ব্যস্ত। মনটো ভাল লাগিলে নামিব, মনটো ভাল নালাগিলে আহি মোৰ কোচত উঠেহি। তেনেকৈয়ে কেইঘৰমান গালো। একদম ঘৰ আহি পাইহে তাই মানে জোচ বাঢ়িছে। পাপাৰ লগত একদম গান লগাই লগাই যি নাচোন তাইৰ। এইবাৰ প্ৰথম গায়ে তাই পইচাও পালে নহয়। কিমান পালে জানেনে নাই? 10 টকা পাইছে।